নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মা পুনৰবাৰ আপোনালোক সকলোকে DS গ্লোবেল ফাৰ্ম চেণ্টাৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, সকলোৱে জানে যে মই গড ফাৰ্মিঙো কৰি আছোঁ। আগৰটো বিটেল বাৰবাৰী চিৰহি বা লোকেল গডখিনি আছিলেই, তাৰ লগতে আজি নতুনকৈ বৰ গডৰ ফাৰ্মিং আৰম্ভ কৰিছোঁ, ব্ৰিডিং ছেটআপ। তাৰ আগতে মই ফিমেলকেইটা দেখাইছিলোঁ মোৰ। তো আজিৰ ভিডিঅ'ত ভাবিলোঁ মই মোৰ ফাৰ্মৰ কেইটামান কোৱালিটি গড দেখাওঁ। এইটো যিটো স্ক্ৰীনত দেখিছে এইটো এটা মেল হয়। ইয়াৰ বয়স 5.5 পৰা 6 মাহ হয়। আৰু ই চাওক, ইয়াতে বৰ্তমান 3টা দেখা পাইছে স্ক্ৰীনত। তাৰে এইটো যিটো কাষত আছে ভৰিত অলপ হালধীয়া লাগি আছে, সেইটো চেল হৈছে আৰু হয়তো আজিকালিৰ ভিতৰতে 2 দিনতে লৈ যাব। আৰু বাকীকেইটা অলৰেডি চেল হ'ল। কিন্তু এই দুটা মেল ফিমেল হয়। এই দুটা মই ঘৰত ৰাখিবৰ কাৰণে ৰাখিছোঁ। এইটো মেলটো চাওক, মই কৈছোঁৱেই তাৰ বয়স 5.5 পৰা 6 মাহৰ ভিতৰত, কিন্তু বডি ৱেইট মোটামুটি 50 কেজি বা তাতকৈ বেছি হ'ব। তো মই আগতে যেতিয়া অনাৰ সময়ত চাইছিলোঁ 50+ আছিলে, আৰু এতিয়া ইয়াত অলপমান চেঞ্জ হৈছে। কিন্তু তথাপিতো তাৰ হেল্থ বা চেহেৰা পাতি দেখিলে আপুনি গম পাব, কাৰণ মোৰ ঘৰত চাওক কি খায়। ইহঁতে একমাত্ৰ এই আমাৰ থলুৱা গছৰ পাত সেইবোৰেই খায় আৰু অলপমান দানা খাব পায়। তথাপিতো চাওক কিমান এক্টিভ। পোৱালিটো দেখিছে, ই বৰ বদমাছ। ই মানে বিৰাট খেলা ধূলা কৰি থাকে। যদিও তাৰ বডি ৱেইট ইমান, তথাপিতো সি ইমান এক্টিভ। আপোনালোকে দেখিছে, এইখন মোৰ ঘৰৰ এখন পুৰণা গাড়ী হয়, আৰু এই গাড়ীখনৰ ওপৰত সি উঠি পেলাই খেলি থাকে। তো চাওক ইমান ৱেইট থকা স্বত্বেও সি একে জাপত গাড়ীখনৰ ওপৰত উঠে, আৰু তাৰ পৰা একে টপলৈকে উঠি সি খেলা ধূলা কৰি থাকে। তো মই আজি বন্ধুসকল ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে মোৰ ফাৰ্মৰ 2-এটা ছাগলী দেখাওঁ, সিহঁতৰ কোৱালিটি কি ধৰণৰ, আৰু আপোনালোকে চাই গম পাইছে। তো মোৰ ছাগলীকেইটাৰ কোৱালিটি কেনেকুৱা দেখা পাইছে আপোনালোকে মোক কমেণ্ট কৰি জনালে ভাল পাম। আৰু দেখিছে, মই কৈছিলোঁ সি একে গাড়ীখনৰ ওপৰত উঠিলে আৰু উঠি পেলাই তাতে বিভিন্ন বদমাচি কৰি থাকে। ক'ৰবাত পাত চাত পৰি থাকিলে তাত খায় বা বেলেগ বস্তুবোৰ পেলায়, সেইধৰণে উৎপাত কৰি থাকে। আৰু তাক নমাবলৈ বৰ টান হয়, বৰ যত্ন কৰি তাক গাড়ীৰ ওপৰৰ পৰা নমাবলগীয়া হয়। তো এইধৰণে বন্ধুসকল মই ক'ব বিচাৰিছোঁ, বৰগত যদিও ৱেইট থাকে কিন্তু সিহঁতে খুব এক্টিভ হয়, বৰ খেলা ধূলা কৰে, দৌৰা দৌৰি কৰে। আৰু সিহঁতৰ খোৱা বোৱাত কোনো বিশেষ অসুবিধা নাই। সিহঁতে সকলোবোৰ ঘাঁহ, সকলোবোৰ গছৰ পাত বা শুকান দানা সকলোবোৰ খায়। আৰু এজনী ফিমেল হয়, এও খুব সুন্দৰ কোৱালিটিত, কিন্তু তাইৰ অকণমান কালাৰটোত ডিফেক্ট আছিল। কিন্তু আপুনি বডি ফ্ৰেম বা তাইৰ যদি ষ্ট্ৰাকচাৰ চাই, তাই 100%ৰ হয়, কিন্তু কালাৰটো অকণমান কম আছে। সেয়ে মই তাইক ঘৰত ৰাখিছোঁ। আৰু এইটো মেল। মই জানো যে এইজনীৰ লগত ক্ৰছ কৰিলে খুব সুন্দৰ পোৱালি ওলাব, ৰিজাল্ট খুব ভাল হ'ব। আৰু যেতিয়া ওলাব মই আপোনালোকক সেই বিষয়েও দেখাম। চাওক বন্ধুসকল, এইকেইটা মোৰ বৰ্তমানৰ মেল, ফিমেল আছে আৰু ডাঙৰ কেইটামানো আছে, পিছত মই আকৌ দেখাম। কিন্তু মোৰ দেখুওৱাৰ উদ্দেশ্য এইটোৱে যে বৰগত কিমান সহজে ৰাখিব পাৰি আৰু ইমান এক্টিভ সিহঁতে খেলা ধূলা কৰি থাকে। আৰু কেইটামান মোৰ বৰগত আহি আছে, ইয়াতকৈ ডাঙৰ হয়, সেইকেইটা 2 দিনতে পাবহি। তো মই আজি ভাবিলোঁ মোৰ ছাগলীকেইটা আপোনালোকক দেখুৱাওঁ। কেনে পালে ভিডিঅ'টো চাই, বা মোৰ ছাগলীকেইটাৰ কোৱালিটি কেনে দেখিলে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।